নমস্কাৰ, জয় শ্ৰীৰাম। মই ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলাৰ সভাপতি কৈছোঁ। যোৱাকালি যোনটা ঘটনা হৈছে, যোনটা আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ নামত অপপ্ৰচাৰ চলাই আছে প্ৰকাশ আৰ্য নামৰ দালালজনে, যে প্ৰকাশ আৰ্যই মাজে মাজে গৰুৰ গাড়ী ধৰে, সিয়াৰ এটা গ্ৰুপে আছে, সাইটা নেতৃত্ব দি আছে দেৱজিৎ আৰ্য নামৰ এজন দালাল। মাজতে দেৱজিৎ আৰ্য গৰু চুৰি কেছত আমাৰ কাজলগাঁও থানাত জেলো খাটি আহিছে। ঘটনা হ'ল যে যোৱাকালি যোনটা ঘটনাটো হৈছে, প্ৰকাশ আৰ্য নামত গৰু গাড়ীটো ধৰছিল, ধৰাতে তাহোন পইচাৰ ডিমাণ্ড কৰিছিল। পইচাৰ ডিমাণ্ড কৰাতে তাৰ অংকটো নিমিলাৰ কাৰণে আৰক্ষীক গাড়ীটো বুজাই দিছে। বুজাই দিয়াতে ৰাষ্ট্ৰীয় বজৰং দলৰ নামত তাহোন ধনৰ দাবী কৰি থাকে মাজে মাজে। তাৰপিছত সেইটা কথা শুনা পাই মই অভয়পুৰী থানালৈ গেলোঁ। যাওঁতে মই প্ৰকাশ আৰ্য নামৰ দালালটোৰ লগত মই কথা পাতলোঁ যে আমাৰ সংগঠনৰ নামত, যে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ নামত কিয় অপপ্ৰচাৰ চলাই আছা। ইয়াক প্ৰথমে ভালকৈ কৈছোঁ, ভালকৈ কোৱাতে শুনা নাই। শুনাৰ পিছত যখনকা মই ধমকি মাৰছোঁ, ধমকি মাৰাতে সিয়াৰ লগত মোৰ লগত অলপ তৰ্ক বিতৰ্ক হৈছে। তৰ্ক বিতৰ্ক হোৱাৰ পিছত সিয়ে এখন মোৰ নামত মিডিয়াৰ আগত অপপ্ৰচাৰ চলাই আছে যে ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি যে গৰু চিণ্ডিকেটৰ লগত জড়িত হৈ আছে। কিন্তু এইটো টোটেলি মিছা কথা। যে প্ৰকাশ আৰ্য নামৰ ল'ৰাজন ভুৱা ৰাষ্ট্ৰীয় বজৰং দলৰ পৰিচয় লৈ, ইয়াৰ আগত আমাৰ তাতে বহুত ভিডিঅ' ফুটেজ আছে, বহুত নথি পত্ৰ আছে, যে প্ৰকাশ আৰ্য নামৰ কিছুমান গৰুৰ গাড়ীৰ পৰা মান্থিলিও লয়, লগত দেৱজিৎ আৰ্য জড়িত। কথা হ'ল যে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি থানাত এটা এজাহাৰ দাখিল কৰিছোঁ। উচিত আমাক ন্যায় লাগে, এইটো কেছটোত উচিত তদন্ত কৰিব লাগে। যোনে হ'ল দোষী ইয়াক শাস্তি দিব লাগে। আৰু নেক্সট টাইম এনেকুৱা আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ নামত যদি ভুৱা প্ৰচাৰ যদি ওলাই কোনো প্ৰকাশ আৰ্য নামৰ দালালে, সেইটো আৰক্ষী যদি কিবা যদি উচিত তদন্ত যদি নকৰে, তাহলে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে বাধ্য হ'ম।